মঙ্গলবাৰৰ দিনটোত সফলভাৱে সামৰণি পৰিল ষষ্ঠদশ চানডুবি মহোৎসৱ। যোৱা 1 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা চানডুবি মহোৎসৱে 5 দিনীয়া বৈচিত্ৰ্যময় কাৰ্যসূচীৰে হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ উপস্থিতিত এইবাৰো বিশেষ সফলতা লাভ কৰে। মঙলবাৰে আবেলি শিবিৰ সামৰণিত মেজি জ্বলোৱাৰ মাধ্যমেৰে চানডুবি মহোৎসৱৰ সফল সমাপ্তি ঘটে। মেজি জ্বলোৱাৰ লগে লগে সমগ্ৰ চানডুবি অঞ্চলত উৎসৱমুখৰ পৰিৱেশ আৰু আনন্দৰ ঢৌ বিৰাজ কৰে। কামৰূপৰ অসম মেঘালয় সীমাঞ্চলৰ ৰাজাপুৰত অৱস্থিত চানডুবি বিল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ অন্যতম ঐতিহাসিক সম্পদ। বিলখনৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কামনাৰে ছেভ চানডুবি ছেভ হেৰিটেজ ধ্বনি সাৰোগত কৰি 2010 বৰ্ষৰ পৰাই উদযাপন কৰি আহিছে চানডুবি উৎসৱ। বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু চানডুবি উদযাপন সমিতিৰ উদ্যোগত উদযাপন কৰি অহা চানডুবি উৎসৱ এইবেলি ষষ্ঠদশ বৰ্ষত ভৰি দিছে। উক্ত সামৰণি অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধি, পলাগুৰি সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া। এনেদৰে উৎসৱ সংস্কৃতি আৰু ঐক্যৰ বাৰ্তাৰে সফলভাৱে সামৰণি পৰিল ষষ্ঠদশ বাৰ্ষিক চানডুবি মহোৎসৱ। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। আমাৰ চানডুবি উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা দেৰিকৈ হ'লেও ইংৰাজী নৱবৰ্ষ শুভেচ্ছা জনাইছোঁ আৰু আহি থকা যি মাঘ বিহুৰ উলম যাচিছোঁ সকলোলৈকে। আপোনালোকে সকলোৱে জানে বা আপোনালোকৰ ভূমিকা এটা আছে। চানডুবি উৎসৱৰ মূল লক্ষ্য আছিলে প্ৰকৃতি সংৰক্ষণ কৰিব লাগে, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব লাগে, চানডুবিক সংৰক্ষণ কৰিব লাগে আৰু সেই মত লৈ পেলাই আমি আলোচনা কৰিছিলোঁ। আলোচনা বিলোচনা কৰি চানডুবি উৎসৱ আয়োজন কৰিছিলোঁ এইবেলি 16তম বছৰ। আৰু ইয়াত চাৰিওকাষে থকা চানডুবি তথা ইয়াৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, ইয়াৰ চাৰিওকাষে থকা যিখিনি জনগোষ্ঠী আছে তেখেতসকলৰ কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ আপলিফমেণ্টটো কৰিব লাগে। আৰু এই দুটা সম্পদক লৈ পেলাই আমি ইয়াত পাৰিপাৰ্শ্বিক পৰ্যটন নাইবা পৰিৱেশানুকূল পৰ্যটনৰ যি উদ্দেশ্য আগত ৰাখি পেলাই চানডুবি উৎসৱ আয়োজন কৰিছিলোঁ। তাত লাহে লাহে আমি যিধৰণে সজাগ হৈছোঁ, ইয়াত জনসাধাৰণ সচেতন হৈছে বা দৰ্শনাৰ্থী বা পৰ্যটকে আমাক যিধৰণে সহযোগিতা আগবঢ়াইছে তেওঁ সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু 16তম বৰ্ষৰ অনুভৱ এনেকুৱা, আমি যি উদ্দেশ্য লক্ষ্যৰ আগত ৰাখি পেলাই উৎসৱ আয়োজন কৰিছিলোঁ ইতিমধ্যে ইয়াৰ চৌপাশৰ জনসাধাৰণ প্ৰকৃতি সংৰক্ষণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট সচেতন হৈছে। আৰু ইয়াত চানডুবিত থকা প্ৰতিটো জৈৱ বৈচিত্ৰ্যৰ যি মানে প্ৰাণীকুলেই হওক, জীৱকুলেই হওক, পাহাৰৰ সম্পদেই হওক বা সমভূমিৰ সম্পদেই হওক, তেখেতসকল সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট সচেতন হৈছে। আমাৰ মূল বাণীটো হ'ল সাম্প্ৰতিক সময়ত বিশ্বত পৰিস্থিতিতন্ত্ৰৰ যি অৱক্ষয় হৈছে আৰু প্ৰকৃতিৰ প্ৰতি যি ভাবুকি আহিছে তাৰ বিৰুদ্ধে এখন নীৰৱ সংগ্ৰাম আমি কৰিম। আৰু তাত কেৱল ইয়াত থকা যিখিনি সম্পদ, সেই সম্পদখিনি আমি সংৰক্ষণ কৰিব লাগে, আপলিফ্ট কৰিব লাগে আৰু তাত মূল্য আৰোপ কৰি পেলাই যাতে এটা পৰ্যটন কেন্দ্ৰ আমি গঢ়ি তুলিব পাৰোঁ। আৰু এই পৰ্যটনটো এনেকুৱা নহয় কেৱল ৰাজ্য ভিত্তিত থাকিব, আমি ইয়াক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰলৈকে লৈ যাব লাগিব। আপোনালোকে সকলোৱে জানে চানডুবি এটা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া। তো ইয়াত পৰিভ্ৰমী চৰাইৰ যিটো জৈৱ বৈচিত্ৰ্য আছে সেইটো এটা যথেষ্ট মন কৰিবলগীয়া। তাৰোপৰি ইয়াত জেলিফিছৰ দৰে অতি ক্ষুদ্ৰকায় প্ৰাণীৰো ইয়াৰ আবিৰ্ভাৱ আমি পাইছোঁ। গতিকে এই ক্ষেত্ৰত চানডুবিৰ যথেষ্ট গুৰুত্ব আছে। মাত্ৰ আমাৰ ক'ব লগা এটাই, ৰাইজে যিধৰণে সহযোগিতা আগবঢ়াইছে এই ক্ষেত্ৰত যাতে চৰকাৰ বিভাগ অৰ্থাৎ পৰ্যটন বিভাগ, বন বিভাগ আৰু অসম চৰকাৰ সকলোৱে যাতে সহযোগিতা আগবঢ়ায়। কাৰণ আমি যি মত লৈ কাম কৰিছোঁ, কাৰণ প্ৰকৃতিক বাদ দি কোনো ধৰণৰ মানৱ সভ্যতা জীয়াই থাকিব নোৱাৰে। ইয়াৰ যিটো পৰিস্থিতিতন্ত্ৰ আছে, পৰিস্থিতিতন্ত্ৰক যদি আমি নিয়ন্ত্ৰণত ৰাখিব নোৱাৰোঁ তেনেহ'লে আহি থকা সময়ত নতুন প্ৰজন্ম যথেষ্ট প্ৰত্যাহ্বানৰ মুখামুখি হ'ব। আৰু সেইকাৰণেই আমি আশা কৰোঁ চানডুবি উৎসৱ বেলেগ উৎসৱতকৈ সাধাৰণতে বেলেগ হৈ থাকিবলৈ, ব্যতিক্ৰম হৈ থাকিব লাগিব। আৰু ইয়াত থকা নিৰ্দিষ্ট কৃষ্টি সাংস্কৃতিক সংৰক্ষণ, আপলিফমেণ্ট এই গোটেইখিনি সামৰি আমি যি 3-5 দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ, যথেষ্ট জনসাধাৰণক মানে আমি সঁহাৰি লাভ কৰিছোঁ। আহি থকা দিনত চানডুবি উৎসৱত আমি সমগ্ৰ বিশ্ববাসীৰ সহযোগিতা আশা কৰোঁ। আমার দুর্গা পূজা এরকম আছে দলুচি মাথা হ্যাঁ
প্ৰতি বছৰৰ নিচিনাকৈ এইবাৰো চানডুবিৰ এই মহোৎসৱ ইতিমধ্যে 5টা দিন খুব সুন্দৰভাৱে উলহ মালহেৰে সম্পূৰ্ণ কৰা হ'ল আৰু আজি শেষৰটো দিন আৰু আমি আজিও দেখিছোঁ যে হাজাৰ হাজাৰ লোকৰ ইয়াত তেওঁলোক আহিছে আৰু এই চানডুবি মেলাৰ যি মাদকতা আচলতে সমগ্ৰ অসমতে নহয়, আচলতে অসমৰ বাহিৰতো এই চানডুবি মেলাৰ এই মাদকতাৰ প্ৰভাৱ আছে। গতিকে সকলোৰে মাজত চানডুবি বিলৰ কথা সকলোৱে জানে আৰু এই চানডুবি বিলৰ সৌন্দৰ্যতাৰ মাজত এই সুন্দৰ মেলাখন বছৰ বছৰ আমি দেখিছোঁ যে ইয়াত মানে ৰাইজৰ সমাগম বাঢ়ি আছে। গতিকে আশা কৰিম যে এই সুন্দৰ পৰ্যটনথলীটো আৰু বেছি ৰাইজৰ মাজত প্ৰচাৰ পাওক আৰু এই মেলাখন যাতে বছৰ বছৰ আৰু বেছি ৰাইজৰ সমাগমেৰে এনেধৰণে চলি থাকক। চাওক, আমাৰ ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে আজি কিছু বছৰ আগলৈকে চানডুবিৰ বিলখন চাবলৈ মানুহৰ মন আছিল, কিন্তু তেওঁলোক আহিব পৰা নাছিল ৰাস্তাটোৰ কাৰণে। আৰু আজিৰ তাৰিখত খুব কম সময়ৰ ভিতৰতে ইয়ালৈ মানে পৰ্যটকসকলৰ ইয়ালৈ অহাত যি ধৰণৰ মানে সুচল এটা ব্যৱস্থা আমাৰ চৰকাৰৰ দিনত, আমাৰ বিধায়ক মহোদয় ইয়াত বহি আছে, আমাৰ চৰকাৰৰ দিনত যি ধৰণে এটা সুন্দৰ ৰাস্তাৰ ব্যৱস্থা কৰি দিছে। গতিকে আগন্তুক দিনত এই পৰ্যটনথলীটোৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপৰ কথা, বিভিন্ন ধৰণৰ মানে গোটেই প্ৰজেক্টৰ কথা ভাবি থকা হৈছে। গতিকে আগন্তুক দিনত আৰু খুব ভাল এটা পৰিৱেশত আপোনালোকে চানডুবি বিল দেখিবলৈ পাব। Muy jangan.